ফটফটিয়াকে দীঘলীয়া ৰচনা কোনে লিখিলেও এইখন স্যার এইখন ৰচনা নেউলাই লিখিছে এক নম্বৰ বিদুৰ ভাই নেউলাই সেই জীৱনৰ ৰচনা লিখিব পৰা হলেই নে ফটফটিয়াকে স্যার বাস্তৱ লিখা নাই গান এটা লিখিছো দীঘলীয়া ৰচনাখন বাস্তৱ লিখিলে এখন আপুনি গমেই পাব স্যার আপুনি দীঘলীয়া ৰচনা লিখি পাইছিলে নে নাই এবাৰ কওকচোন আমাক হগুনে হগা মোৰ জীৱনৰ দীঘলীয়া ৰচনা শুনিবলৈ লাগে তোক কিতাপ উলিয়া বুলি কৈছো নহয় ফটফটিয়াকে কিতাপ উলিয়া সাৰচোন খঙে উঠিল স্যাৰ এনে ধেমালিহে কৰিছিলো আপোনাক এনে জোকাহে চাইছিলো ফটফটিয়াকে গেধেলাই ধেমালিহে কৰিছিলি হপাই গেধেলা তই বেয়া নাপাবি দেই তহঁতক মোৰ জীৱনৰ দীঘলীয়া ৰচনা শুনাই থাকোঁতে যদি ফটফটিয়াকে চৰকাৰে মোৰ চাকৰিটো খাই পেলাই ফটফটিয়াকে মই পৰিয়ালটো চলাম কেনেকৈ আজি পাতিবলগীয়া টপিক একো নাই নেকি নেউলা তই যে একেবাৰে চুপচাপ বহি আছ এইডাল গৰমত স্যাৰ এইডাল ৰ'দত কি টপিক বিচাৰি ফুৰিব আলোচনা কৰিবলৈ যিডাল গৰম মাৰিছে যি ৰ'দ ফালিছে গছৰ তলত বহি থাকোঁতেই চাহ দিনটো যায় টপিক বিচৰা কৰবাতে ৰাখিছো আলোচনা কৰিবলৈ যদি একো আজি টপিকেই নাই তেতিয়াহ'লে তহঁতি কিতাপকে মেল তহঁতক প্ৰশ্ন কেইটামানকে দিওঁ তাকেই কৰি দেখুৱাচোন মোক স্যাৰ আজি যিহে গৰম মাৰিছে যিহে ৰ'দ ফালিছে এইবোৰ প্ৰশ্ন উত্তৰ চুত্তৰ দি থাকিবলৈ নাই দেই স্যাৰ আপুনি বেলেগ কিবা এটাকে মাথা মাৰক তেনেকুৱা কথাহে নেকি তেতিয়াহ'লে তহঁতি এটা কামকে কৰ আজিকালি টিভি মোবাইল এইবিলাক হোৱাৰ পৰা এই সাধু কথা একেবাৰে শুনিবলৈ নোপোৱাই হলো নহয় আগতে আমাৰ ককা আইতাহঁতে আমাক সাধু কথা কৈ কৈ শুৱাইছিল আজি বহুত বছৰে হ'ল একেবাৰে সাধু নুশুনা তহঁত তিনিটাই আজি তিনিটা সাধুকে শুনা নহ'লে মোক তেতিয়াহ'লে ৰৈ থকাৰ কোনো সকামেই নাই সাধু শুনাবহে লাগে আৰু এটা কাম কৰিবি ৰাইজে তহঁতৰ পৰিচয়টো আজিলৈকেতো পোৱাই নাই তহঁতি সাধুটো শুনোৱাৰ আগতে তহঁতি ভাল পৰিচয়টো দি ল'বি ৰাইজক তাৰপিছত সাধুটো শুনাবলৈ আৰম্ভ কৰি দিবি তহঁতৰ মনলৈ এতিয়া যিটো সাধুকে আহিছে যিটো মনত পৰিছে সেইটোকে শুনাবি তাত কোনো ধৰা বনা নাই তহঁতি সাধু ভালকৈ শুনাবি আৰু ৰাইজেও শুনি ভাল পাব লাগিব এতিয়া তহঁতি আৰম্ভ কৰিব পাৰ প্ৰথম তোৰ পৰা আৰম্ভ কৰ নেকি নমস্কাৰ মোৰ নাম হৈছে ভেদেলা ভৱকান্ত ভদ্ৰৰাম ভৰালী এতিয়া তই সাধুটো শুনা তোৰ নাম শুনি তোৰ পৰিচয় শুনি ৰাইজ পলাব যেনেই পাইছো ভিডিঅ' এৰি স্যাৰ এখন দেশত এটা ৰজা আছিল ফটফটিয়াকে এখন দেশত এজন ৰজা নাথাকে নহয় গৰু সগুনে হগা এখন ৰাজ্যতে থাকে এজন ৰজা মই মানে সাধু কোৱা এক চাইডত মই কি কৈছো একো কবই পৰা নাই নহয় গাইছ আপোনালোকো বেয়া নাপাব দেই মই এতিয়া আকৌ নতুনকৈ কবলৈ লৈছো সাধু আপোনালোকে ভালকে শুনিব স্যাৰ এখন ৰাজ্যত এটা ৰজা আছিল স্যাৰ ৰজাটোৰ এটা বুঢ়া মন্ত্ৰী আছিল বৰ বুদ্ধিয়ক বৰ চতুৰ ৰজাই যিটো কথাকে কয় বুঢ়া মন্ত্ৰীটোৱে অকল কয় ঈশ্বৰে যি কৰে ভাললৈকে কৰে ঈশ্বৰে বচালেহে বচোৱা এনেকে কৈ থাকে স্যাৰ এদিন ৰজাৰ ঘৈণীয়েকটো প্ৰেগনেণ্ট হ'ল তেতিয়া ৰজাই গৈ ফূৰ্তিতে মন্ত্ৰীবোৰক ক'লে আৰু কথাটো তেতিয়া মন্ত্ৰীবোৰে কৈছে ঈশ্বৰে বচালেহে বচোৱা ৰজাৰ বহুত দুখ লাগিল বহুত খং উঠিল ইমান ভাল কথাটো কৈছো আকৌ ঈশ্বৰে বচালেহে বচোৱা তেনেকে এবছৰ গ'ল এবছৰৰ পাছত চাই ৰজাৰ ল'ৰা এটা হ'ল ৰজাই আকৌ ফূৰ্তিতে গৈ মন্ত্ৰীক ক'লে কথাটো মন্ত্ৰীয়ে আকৌ ক'লে ঈশ্বৰে বচালেহে বচোৱা এইবাৰ ৰজা কিন্তু একদম খঙৰ চাৰ পুৰা 100 মিটাৰ পাৰ হৈ গ'ল তেতিয়া ৰজাই ক'লে মন্ত্ৰী
তই কিন্তু এই কথাটো উত্তৰ দিব লাগিব তই মোক যুক্তি দৰ্শাই দেখাব লাগিব যে ঈশ্বৰে বচালেহে বচোৱা তই যে এইটো কথাটো কৈ থাক এইটো তই যুক্তি দিব লাগিব নহ'লে তোক মই চাকৰিৰ পৰা খেদিম তেতিয়াতো ছাৰ মন্ত্ৰীয়ে বহুত ভয় খালে আৰু তেনেকুৱাতে ছাৰ বানপানী হৈ গ'ল ৰাজ্যত আৰু বানপানীত মন্ত্ৰীয়ে ক'লে এই ৰজা এই মহাৰাজ এইটো যাব লাগিছিল আমি গোটেই এইটো চাবলৈ ৰাজ্যটো ক'ত ক্ষতি হৈছে আমি নাৱত যাব লাগিছিল তেতিয়া ৰজাই ভাল পালে আৰু শুনি তেতিয়া ক'লে ব'ল আমি এপাক ঘূৰি আহোঁ এক চক্কৰ মাৰি আহোঁ তাৰপিছত ছাৰ এই মন্ত্ৰীয়েতো আৰু ৰজাক এইটো উত্তৰটো দিবই লাগিব এই কাৰণে কি কৰিছে মন্ত্ৰীয়ে এই কেঁচা বুটত আৰু জলকীয়া সানি এই পিঁয়াজ লগাই এনেকৈ নাৱত খাবলৈ বুলি লৈ গৈছে ৰজায়ো ভাল পাইছে আৰু টোপোলাটো দেখি ৰজাই পুৰা খালে তাৰপিছত ৰজাৰ ছাৰ হাগা লাগি গ'ল নহয় এতিয়া হাগা লাগিলে কি কৰিব পানীৰ ওপৰত ক'ত কৰিব এই ৰাজমহলতহে আৰু বাথৰুমত পাব পানীৰ ওপৰততো নাৱৰ পৰাই কৰিব লাগিব এতিয়া ৰজাৰ ইমান হাগা লাগিছে এতিয়া ৰ'ব পৰা নাই এই নাৱৰীয়াটোক ক'লে এই বোপাই নাৱৰীয়া তই এই জংঘললৈ লৈ ব'ল এতিয়া জংঘললৈ গৈছে চতুৰ মন্ত্ৰীয়ে কি বুলি কৈছে ঐ ৰজা মহাৰাজা এইফালে নাযাবি সাপ আছে তেতিয়াতো ৰজাই ভয় খাই পেলাই সেইফালে নগ'লে তাৰপিছত দেখিলে মাটিৰ দ্বীপ এটা ওলাই আছে ছাৰ তাৰপিছতে সেই তালৈ গ'ল তেতিয়া আকৌ চতুৰ মন্ত্ৰীয়ে কি বুলি ক'লে এই ৰজাৰ মহাৰাজা এইফালে নাযাবি এইফালে বাঘ আছে এতিয়াতো ৰজা পুৰা ছাৰ হাগা লাগিছে ৰ'ব পৰা নাই টিপি ধৰি আছে কটিটো তাৰপাছতে ছাৰ ৰজাই ক'লে যে মোক য'তে যেনেকৈ পাৰ কেনেবাকৈ হগুৱা নহ'লে মোৰ আজি ৰক্ষা নাই মই আৰু টিপি ধৰি থাকিব নোৱাৰিম তেতিয়া মন্ত্ৰীবোৰে গৈ এটা জেগাত দেখুৱাই দিলে তাতে ছাৰ ৰজাই হাগা কৰিলে তেতিয়া হাগা কৰি উঠি আহিছে ৰজাই কৈছে আজি ঈশ্বৰে ভাল বচালে তেতিয়া ছাৰ মন্ত্ৰীবোৰে কথাটোৰ যে সেই কৈ থাকে ঈশ্বৰে বচালেহে বচোৱা তেতিয়া ৰজাক ক'লে মহাৰাজ আপুনি যে মোক সুধিছিল এই কথাটো যুক্তি কি এতিয়া আপুনি নিজেই ক'লেৰে যে ঈশ্বৰে আজি ভাল বচালে তাৰ মানে এইটোৱে ঈশ্বৰে যি কৰে ছাৰ ভাললৈকে কৰে ঐ ভেদেলা তই ফটফটীয়াকৈ বহু দিনৰ মূৰত ভাল সাধু এটা শুনাই দিলি নহয় এই সাধু কিতাপখনটো পাহৰিয়াই গৈছিলোঁ তই বহুদিনৰ মূৰত ভাল সাধু এটা শুনাই মনত পেলাই দিলি ঐ ভাল হৈছে ঐ এনেকৈ অভ্যাস কৰি থাকিবি ভেদেলা থেংক ইউ ছাৰ থেংক ইউ ঐ এতিয়া ফটফটীয়াকৈ গেধেলা এটা শুনা সাধু তোৰনো কিমান সাধু মনত আছে তাকে পৰীক্ষা কৰি চাওঁ গাইছ মোৰ নাম হৈছে গেধেলা গজেন্দ্ৰ গড়গড়াম গিৰিধৰ পাটগিৰি ভেদেলাই কোৱা নিচিনাকে ছাৰ মোৰ ৰাজ্যত এটা ৰজা আছিল ৰজাই হাবিলৈ খৰি কাটিবলৈ গ'ল খৰি কটীয়াক দেখিলে এটা বাঘে খৰি কটীয়াক ক'লে তোক আজি খাম মই বহুত ভোকত আছো তেতিয়া খৰি কটীয়াই ক'লে এই পুবালি তেল দি পিঠা বনাই থ'ম তই ৰাতি খাবলৈ যাবি মোৰ ঘৰত তেতিয়া ছাৰ বাঘ ৰাতি গ'ল চোৰটো এয়া খৰি কটীয়াৰ ঘৰলৈ তাৰপিছত এটা চোৰ আহিল চোৰটো আহি গোহালিৰ ভিতৰত সোমাই আছে বাঘো গৈ গোহালিৰ ভিতৰত পালেগৈ তেতিয়া ছাৰ মানুহটোৱে ভাত পানী খাই পেলাই কৃষ্ণক চিন্তি ক'লে আজি দীঘলঠিঙীয়া নাহিলে হ'ল ইফালে বাঘেও ভাবিছে দীঘলঠিঙীয়া কি ইফালে ছাৰ চোৰেও ভাবিছে দীঘলঠিঙীয়া কি চোৰে ছাৰ গৰু চুৰ কৰিবলৈ আহিছে সি দমৰা গৰু বুলি বাঘৰ নেজত হাত দিলে তেতিয়া বাঘে চিকাৰ মাৰিলে চোৰে ভাবিলে বা এইটো বহুত চেঙা বলদ গৰু দমৰা গৰু তেতিয়া বাঘে ভাবিলে মোকো ধৰিলে নেকি দীঘলঠিঙীয়া তেতিয়া চোৰেও ভাবিলে ইয়ে নেকি দীঘলঠিঙীয়া বাঘে একে জাপে ছাৰ জপনা পাৰ হৈ গ'ল চোৰে নেজডাল ধৰি আছিলে বাঘৰ চোৰ বাঘৰ লগতে ছাৰ জপনাৰ পাহেদি ওলাই গ'ল বাঘ জাপ মাৰি ছাৰ হাবিলৈ সোমাই তাৰপিছত গৈ দেখিলে এটা সোণৰ হৰিণা মাতা সীতাই ৰামচন্দ্ৰক কৈছে ভগৱান ৰামচন্দ্ৰক মোক এই সোণৰ হৰিণাটো আনি দিয়ক তেতিয়া ৰামচন্দ্ৰই কৈছে যে এইটো সোণৰ হৰিণা নহয় এইটো মায়াবী ৰাক্ষস কিন্তু মা সীতাই নামানে ছাৰ তেতিয়া লক্ষ্মণক ৰক্ষা দি প্ৰভু ৰামচন্দ্ৰ গ'ল সোণৰ হৰিণা মাৰিবলৈ কিন্তু সোণৰ হৰিণাই চালাকি দেখুৱাই মই মৰিলো মোক বচা এনেকৈ কৈ আছে তেতিয়া মাতা সীতাই লক্ষ্মণক ক'লে লক্ষ্মণ ভাই তোমাৰ দাদাৰ কিবা সমস্যা হৈছে নেকি প্ৰভু ৰামচন্দ্ৰ কিবা অসুবিধাত পৰিছে নেকি তুমি যোৱা তেতিয়া লক্ষ্মণে সীতামাতাক ক'লে নহয় সেইটো চালাকি ৰাক্ষস কিন্তু সীতামাতাই নামানে তেতিয়া গ'ল লক্ষ্মণ প্ৰভু ৰামচন্দ্ৰক বচাবলৈ ইফালে ৰাৱণ আহি চুৰ কৰি লৈ গ'ল ছাৰ হৰণ কৰি লৈ গ'ল সীতামাতাক তাৰপিছততো আহিল ছাৰ লক্ষ্মণ আৰু প্ৰভু ৰামচন্দ্ৰ কুটীৰলৈ ঘূৰি আহি দেখিছে সীতামাতা নাই তাৰপিছত গোটেইখন জংঘল বিচাৰি ফুৰি ছাৰ পালেগৈ হনুমানে তেতিয়া ক'লে যে আমি কল খাই থাকোঁতে ওপৰেদি চিঞৰ বাখৰ কৰি সীতামাতা পাৰ হৈ গৈছে তাৰপিছত গৈ ছাৰ পালেগৈ জটাইপক্ষীয়ে ক'লে লংকাৰ ৰাৱণে সীতামাতাক চুৰ কৰি নিছে তেতিয়া সমুদ্ৰত সেতু বান্ধি লংকা পাৰ হৈ লংকাৰ পালেগৈ প্ৰভু ৰামচন্দ্ৰ আৰু বান্দৰ সেনা লগত লৈ যুদ্ধ কৰি ৰাৱণক বধ কৰি সীতামাতাক উদ্ধাৰ কৰি আনিলে আৰু অযোধ্যা ৰাজ্যত আহি প্ৰভু ৰামচন্দ্ৰ ৰজা হৈ সুখে দুখে ৰাজ্যভাৰ চলাবলৈ ল'লে ঐ তই এইখন ফটফটীয়াকৈ কি সাধু শুনালি অ' গেধেলা তই দেখোন গোটেইখন খিচিৰি বনাই পেলালি সাধু ছাৰ এইটো মোৰ তাত দুখ নাই নহয় মই এখন সাধু কিতাপে পঢ়িছোঁ তাত বিভিন্নটা সাধু আছিলে মোৰ হাতত ইমান সাধু শুনাই থাকিবলৈ সময় নাই কাৰণে মই চব একেলগে খিচিৰি কৰি পেলালোঁ আকৌ ছাৰ ঐ ফটফটীয়াকৈ সগুনে হগা তই ভালেই কৰিলি তই সাধুৰ জাত মাৰি দিলি
ঐ নেউলা যি হ'ল আৰু তই এনেকুৱা এটা সাধু শুনা যিটো শুনি ৰাইজে ভিডিঅ'টো চাই থাকে নহ'লে ভেদেলাই যিটো সাধু শুনালে যেনেকুৱা খিচিৰি সাধু শুনালে নহয় ৰাইজে ভিডিঅ'টো চোৱাক চাৰি পলাই পটঙে দিব এতিয়া ঐ ঠিক আছে ছাৰ ঠিক আছে মই এনেকুৱা সাধু শুনাম নহয় ৰাইজে হাত তালি মাৰি মাৰি ভাগৰি যাব লাগিব ফটফটীয়া বিদুৰ ভাই তইনো এনেকুৱা কি সাধু শুনাবি যে ৰাইজে হাত তালিয়ে বজাই থাকিব ছাৰ কাৰণ মই কিতাপৰ সাধুৱে নকওঁ মই এটা লোকেল সাধু কম লোকেল সাধু ফটফটীয়াকে লোকেল সাধু এইটোনো কেনেকুৱা সাধু শুনাচোন শুনি চাওঁ আৰু সাধুটো শুনোৱাৰ আগতে পৰিচয়টো দি ল'বি দেই নেউলা গাইছ মোৰ নাম হৈছে নেউলা নন্দন নগাধৰ নগয়া মই এতিয়া শুনাবলৈ ওলাইছো লোকেল সাধু গাইছ আপোনালোক ৰেডি হওক মোৰ লোকেল সাধু শুনিবলৈ এখন দেশৰ এখন ৰাজ্যৰ এটা ডিষ্ট্ৰিক্টৰ এখন গাঁৱৰ এটা মানুহ আছিল আৰু সেই মানুহটোৱে কাম কৰিছিল শিক্ষক মানে মহান শিক্ষক তেখেতে সদায় ৰাতিপুৱা স্কুললৈ আহে 7 বজাত আৰু গধূলি 5 বজাৰ লগে লগে চাইকেলৰ পেডেল মাৰি কেঁচা বুট কেইটামান লৈ চুলাই খাবলৈ যায় মিচিং গাঁৱৰ তিনিআলিলৈ ফটফটীয়াকে তই কোৱা সাধুটো মানুহজন মোৰ চিনাকি যেনে লাগিছে নেউলা ছাৰ শুনি থাকক আৰু সাধুটো ক'বলগীয়া আছে আৰম্ভ কৰিছোহে সেই এখন দেশৰ এখন ৰাজ্যৰ এটা ডিষ্ট্ৰিক্টৰ এখন গাঁৱৰ সেই ছাৰজনৰ প্ৰথমটো অভ্যাস হৈছে কেঁচা বুটৰ লগত চুলাই খোৱা আৰু দ্বিতীয়টো অভ্যাস হৈছে বোৱাৰীৰ প্ৰতি থকা দুৰ্বলতা আৰু সেই বোৱাৰীৰ প্ৰতি থকা দুৰ্বলতাৰ কাৰণেই ছাৰক কোৱা হয় বোৱাৰী লভাৰ ফটফটীয়াকে মোৰ সোণটো মোৰ দেহাটো নেউলা মৰমৰ নেউলা তই সাধুটো ইমানতে সামৰণি মাৰি থ বোপা ইমানতে সামৰণি মাৰি থ মই বুজিলো সেই গাঁৱৰ মাষ্টৰজন কোন মই ভালকৈয়ে বুজিলো তই সাধুটো ইমানতে সামৰণি মোৰ দেহাটো মোৰ সোণটো ছাৰ সাধুটো আৰম্ভ কৰিছিলোহে আপুনি সামৰণি মাৰিব ক'লে আৰু সাধুটো ক'বলৈ বহুত বাকী আছে ফটফটীয়াক আৰু নালাগে শুনাব সাধুটো শুনটো মোৰ দেহাটো মোৰ লাউটো ইমানতে সাধুটো সামৰণি মাৰ আৰু ময়ো আজি ক্লাছ ইমানতে ছুটি মাৰিছো আৰু দেই পাণ্ডৱ কৃষ্ণ